হয় বাৰু আপোনাৰ গড়মাৰা 4 নম্বৰ তাতে দুজন এক্স সাৰ্ভিসমেনে 2 পৰা 3 মাহ আগতে মানে গাহৰি পালনৰ ষ্টাৰ্ট কৰিছিলে গাহৰি ফাৰ্মিং সিহঁতে বেলেগ জিলাৰ পৰা আপোনাৰ গাহৰি লৈ আহিছিলে তাৰ পিছত হঠাৎকে তাত বহুতখিনি মৰ্টেলিটি দেখাৰ পিছত সিহঁতে খানাপাৰা ভেটেনাৰী কলেজৰ লগত যোগাযোগ কৰিছিলে তাৰ পিছত সেই কলেজৰ পৰা আপোনাৰ টিম এটা পঠোৱা হৈছিলে যোনে আহি আপোনাৰ ব্লাড আৰু পোষ্টমৰ্টেম চেম্পল কালেক্ট কৰিছিলে তাৰ পিছত আপোনাৰ NERDDL ৰ পৰা 21 মাৰ্চত আমাৰ ডিপাৰ্টমেন্টৰ ডাইৰেক্টৰ অফিচত জনালে যে সেই ফাৰ্মত যোনখিনি চেম্পল লোৱা হৈছিলে সেইখিনি আপোনাৰ আফ্ৰিকান সোয়াইন ফিভাৰ যোনটো ASF বুলি কয় তাৰ কাৰণে পজিটিভ হয় তাৰ পিছত আমাৰ ডিপাৰ্টমেন্টৰ পৰা সেই ফাৰ্মটো এপিসেন্টাৰ বুলি ফৰ ASF আউটব্ৰেক ডিক্লাৰেশনটো দিলে তাৰ পিছত ইমিডিয়েটলি আমাৰ এটা ৰেপিড ৰেসপন্স টিম যোনটো RR টিম বুলি কয় হেতু বনোৱা হ'ল তাৰ পিছত এজ পাৰ দ্য প্ৰহিবিটৰী অৰ্ডাৰ্ছ ফ্ৰম দ্য ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট আৰু SOP মতে আমি যোৱাকালি আমাৰ টিমে সেইখিনি এৰিয়া যিমানখিনি 6টা গাহৰি আছিলে তাৰ কলিং কৰিলো আৰু লগতে তাৰ প্ৰপাৰ বাৰিয়েল আৰু ডিসইনফেকশন অফ দ্য এৰিয়া সেইখিনি আমি এনশিওৰ কৰিলো আৰু সেই এৰিয়াটো আমি আপোনাৰ ইনফেক্টেড এৰিয়া হিচাপে ডিক্লেয়াৰ কৰিলো আৰু সিল কৰা হ'ল according to the reports as per the owner your original stock 213 asile aru amak khobor dia mote last ei 6ta gahori asile junto ami kal korilu juakali as per the protocol eta area ro containment zone ghona kora hoy actually duta kotha ase আপোনাৰ যোনটো এৰিয়াটো আছে যোনটো এপিসেন্টাৰ ফাৰ্মটো আপোনাৰ এপিসেন্টাৰ হয় তাৰ আপোনাৰ 1 কিলোমিটাৰ ৰেডিয়াসৰ যোনখিনি এৰিয়া আছে সেইখিনি আপোনাৰ ইনফেক্টেড জোন বুলি কয় তে তাত যিমানখিনি গাহৰি থাকে হিয়তৰ নিধন কৰা হয় এজ পাৰ দ্য প্ৰটকল কিন্তু সিন্স আপোনাৰ সেই ফাৰ্মটো বহুত আইসোলেটেড এৰিয়াত আছিল তো তাতে ইমান ফাৰ্মাৰ হাউসহোল্ড নাছিল আৰু পিক পপুলেশন পোৱা নগল এজ পাৰ আৱাৰ সাৰ্ভে টিম তো হেখিনি হল আপোনাৰ যোনটো 10 কিলোমিটাৰ ৰেডিয়াসত যোনখিনি এৰিয়া পৰে হেখিনি আপোনাৰ সাৰ্ভেইলেন্স জোন বুলি কয় তাত আমাৰ যোনটো RR টিম আছে হিহতে ৰেগুলাৰলি সাৰ্ভেইলেন্সটো কৰি থাকিব এৱাৰনেস প্ৰগ্ৰামটো আমি দি থাকিম ভিলেজাৰ্ছস ৰিগাৰ্ডিং দা বায়োসিকিউৰিটি মেজাৰ্স আৰু লগতে এজ জুৱাকালি এটা অৰ্ডাৰ ওলালে ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা হেতু মতে হেখিনি এৰিয়াত মানে গাহৰি কটা বিক্ৰী কৰা বা ট্ৰান্সপোৰ্টেশন গুটেখিনি নিষেধ কৰা হৈছে